উপদেশতকৈ আৰ্হি ভাল বুলি ভবা এগৰাকী মাকৰ কথা ক'বলৈ ওলাইছোঁ। মহিলাগৰাকীৰ দুটা সন্তান, দুটাই স্কুল গৈছে আৰু মহিলাগৰাকী চাকৰিজীৱী। 10 বজাৰ পৰা 6 বজালৈকে অফিচৰ কাম, আহি 6:30 পৰা 7টামান বজালৈকে আবেলি জা জলপান কৰি খুৱাই মেলি পৰিয়ালৰ আনবিলাকক, তেতিয়া ল'ৰাহঁতৰ পঢ়াৰ সময় হয়। মানুহগৰাকীয়ে বাৰ বাৰ পঢ় বুলি কৈ থাকিবও আমনি পায়। তেওঁ মানুহগৰাকী কি কৰিলে, তেওঁ যিটো চাকৰি কৰি আছিলে সেই চাকৰিত প্ৰমোচনৰ কাৰণে কিছুমান পৰীক্ষা দিব লাগে। তেওঁ তাৰে কিতাপ আনি একদম পৰীক্ষা দিয়াৰ দৰে পঢ়া সময়ত 7টা বজাৰ পৰা ৰাতি ভাত ৰন্ধাৰ আগলৈকে ধৰক 1.5 ঘণ্টামান সময় থাকে। সেইখিনি সময় ল'ৰাহঁতৰ টেবুলৰ কাষত বহি লৈ পঢ়িব আৰম্ভ কৰিলে। মন কৰে ল'ৰাহঁতে ঠিকেই পঢ়িব আৰম্ভ কৰিছে। নিজৰ দায়িত্বখিনি লাহে লাহে এনে কৰোঁতে ল'ৰাহঁতেও দায়িত্বখিনি বুজা হৈ গ'ল, নিজেই পঢ়া হৈ গ'ল। তেনেকৈ এদিন দুদিন নহয়, কেইবাবছৰো মাকজনী তেনেকৈ লাগি থাকিলে আৰু শেষত মাকজনীয়ে যি 3টা পৰীক্ষা পাছ কৰিব লাগিছিলে ডিপাৰ্টমেণ্টেল, গোটেইকেইটাও পাছ কৰিলে আৰু ল'ৰাহঁতেও সুখ্যাতিৰে পাছ কৰি আৰু মাকজনীৰো লাভ হ'ল। তেওঁৰ ডিপাৰ্টমেণ্টেল পৰীক্ষাবিলাক পাছ কৰাৰ কাৰণে প্ৰমোচনো হ'ল। গতিকে দুইফালে লাভ হ'ল। তেনেকৈ দিনবোৰ গ'ল, ল'ৰা ডাঙৰ হ'ল। কি হ'ল, আজিকালি ফিজিকেল ফিটনেছৰ কাৰণে পটককৈ সুযোগতে ট্ৰেডমিল, চাইকেল এইবিলাক কিনি অনাৰ নিয়ম আনি ঘৰত থৈ দিয়ে। কেইদিনমান কৰিলে, এইবাৰ আকৌ মানুহজনীয়ে ভাবিলে ময়ে কৰিব আৰম্ভ কৰোঁ, মোৰোতো ফিজিকেল ফিটনেছৰ দৰকাৰ। সেই বুলি তেওঁ একানপতীয়াকৈ নিজৰ ফিটনেছৰ কাৰণে দৈনিক কৰিব আৰম্ভ কৰিলে। তেতিয়া যিজন ল'ৰাই আধা কৰি পেলাই কেইদিনমান 2 মাহ কৰি এৰি দিছিলে, তেওঁ সমানে কিছুদিন পিছত সমানেই মাকৰ লগত আকৌ নিজৰ ফিজিকেল ফিটনেছৰ কাৰণে কাম কৰিব ধৰিলে, ৱৰ্কআউট কৰিব ধৰিলে, খোৱা বোৱাত যত্ন ল'লে। গতিকে আমি উপদেশ দিয়াতকৈ আৰ্হিৰে দেখাব পাৰিলে বেছি ভাল হয়। সেই মানুহজনীক বাৰু আপোনালোকে চিনি পায় নেকি? পাই যদি জনাবচোন।